নমস্কাৰ সকলোকে লহৰ কৃষ্ণৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ পঞ্চম শ্ৰেণীৰ মংগলাচৰণটো গাবলৈ লৈছোঁ। মংগলাচৰণটো কেনেধৰণৰ হ'ব তাৰ অৰ্থ কি ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চালে অনুভৱ কৰিব পাৰিবা আৰু শ্লোকটো মনত ৰাখিবা। এই শ্লোকটোৰ বিশেষ তাৎপৰ্য হ'ল ইয়াক যদি আমি কমেও 108 বাৰ জপ কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি বহু ফলাফল লাভ কৰিব পাৰোঁ। গতিকে তোমালোকে এই শ্লোকটো ভাল ধৰণে মনত ৰাখি ল'বা। বিশেষকৈ সৰস্বতীৰ এই মন্ত্ৰটো বিশেষ মহত্বপূৰ্ণ মন্ত্ৰ হিচাপে পৰিগণিত হৈছে। শ্লোক এটা জপ কৰাৰ আগতে এটা কথা প্ৰথম মনত ৰাখিবা যে শুদ্ধ উচ্চাৰণে শ্লোক জপ কৰিব লাগে আৰু যদি ভুলকৈ উচ্চাৰণ কৰি আমি তাক জপ কৰোঁ তাৰ পৰা আমাৰ বিৰূপ প্ৰতিক্ৰিয়া হয়। গতিকে প্ৰথমতে শব্দখিনি কেনেধৰণে আছে তাৰ উচ্চাৰণটো চাই লোৱা। নমস্তে শাৰদে দেৱী সৰস্বতী মতিপ্ৰদে বসত্বং মম জিহ্বাগ্ৰে সৰ্ববিদ্যা প্ৰদাভৱ। সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভং কৰিষ্যামি সিদ্ধি ভৱতু মে সদা। কেনেধৰণে জপ কৰিব পাৰিছোৱা। নমস্তে শাৰদে দেৱী সৰস্বতী মতিপ্ৰদে বসত্ৰং মম জিহ্বাগ্ৰে সৰ্ববিদ্যা প্ৰদাভৱ। সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভং কৰিষ্যামি সিদ্ধি ভৱতু মে সদা। নমস্তে শাৰদে দেৱী সৰস্বতী মতিপ্ৰদে বসত্ৰং মম জিহ্বাগ্ৰে সৰ্ববিদ্যা প্ৰদাভৱ। সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভং কৰিষ্যামি সিদ্ধি ভৱতু মে সদা। এনেধৰণে জপ কৰিবা। এতিয়া এই শ্লোকটোৰ অৰ্থনো কি? অৰ্থ হৈছে জ্ঞান বুদ্ধি আৰু বিদ্যা প্ৰদান কৰা দেৱী সৰস্বতীলৈ প্ৰণাম। আপুনি মোৰ জিভাৰ আগত সদায় বাস কৰক আৰু মোক সকলো বিদ্যা প্ৰদান কৰক। হে মা সৰস্বতী, তোমাক নমস্কাৰ আৰু সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। হে বৰদাতা, হে কল্পতৰু, আমি আমাৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। আশীৰ্বাদ কৰিবা আমি যেন পূৰ্ণতা লাভ কৰোঁ। গতিকে তোমালোকে অৰ্থটো বৰ ধুনীয়া, ভালধৰণে চাবা। পুনৰ আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।